Hello everyone, welcome to YouTube channel Happy Home Assam. Azir video tit ami 2023 sonot Jorhat jillar graduate teacher or vacancy kun school of fill up hoisil hekhini sam aru art science aru hindi kimanta post fill up hoisil hekhini sam gotike akha korisu video to hekoleke sabo aru ji hokol amar Jorhat jillar bondhu bandhobi ase teolokoloi video to share kori dibo tate teoloke ইয়াৰ পৰা এটা আইডিয়া কৰিব পাৰিব কোনখন স্কুলত কোনটো সাবজেক্টৰ ভ্যাকেন্সি থকাৰ সম্ভাৱনা আছে তো ইয়াতে দেখিছে এইখন হৈছে যোৰহাট জিলা অৰ্ডাৰ কপি 2023 চনৰ 25 মে আৰু এইগিটা পোষ্টত এপইন্টমেন্ট দিয়া হৈছিল গ্ৰেজুৱেট টিচাৰ আৰ্টছ সায়েন্স আৰু হিন্দী তো ইয়াতে দেখিছে ভ্যাকেন্সি খিনি আপোনালোকে প্ৰথমতে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ ভ্যাকেন্সি খিনি আছে প্ৰথমতে আনৰিজাৰ্ভৰ এইটা ভ্যাকেন্সি আছে তাৰ পিছত ইয়াতে এসটি প্লেনৰো আছে তিনটা ভ্যাকেন্সি আৰু এসসিৰ এটা আছে আৰু বাকিখিনি ওবিসিৰ ভ্যাকেন্সি তো টোটাল ইয়াতে জিটি আৰ্টছত কিমান এপইন্টমেন্ট হৈছিল চাই লও জিটি আৰ্টছত এপইন্টমেন্ট হৈছিল আপোনাৰ 63 জিটি আৰ্টছত হৈছে তাৰ পিছত জিটি সায়েন্সত এপইন্টমেন্ট হৈছে 63 পৰা ইফালে 63 পৰা ইফালে হৈছে 101 লৈকে তো 63 পৰা ইফালে প্ৰায় আমাৰ সায়েন্সত 38 মান ভ্যাকেন্সি ফিল আপ হৈছে আৰু হিন্দীত আছিল আমাৰ 7টা ভ্যাকেন্সি তো 7টা ভ্যাকেন্সি 2025 চনত 2023 চনৰ আমাৰ মাধ্যমিক শিক্ষা বিভাগৰ পৰা নিযুক্তি দিয়া হৈছিল আৰু এইখন হৈছে এপইন্টমেন্ট লেটাৰ এতিয়া আমি চাম যে কোন কিখন স্কুলত এপইন্টমেন্ট দিয়া হল আৰু তাৰে কাৰণে আমি চাব লাগিব যিখন আমাৰ নিট বেস স্কুল লিষ্ট যোৰহাট জিলাৰ সেইখন চালে আমি গম পাম তো এইখন হৈছে যোৰহাট জিলাৰ নিট বেস স্কুল লিষ্ট আৰু এই লিষ্টখন 2023 চনতে পাবলিশ হৈছিল সেইখিনি এপইন্টমেন্টৰ আগে তো প্ৰথমতে পিএইচডি খিনি আছে পিএইচডি খিনি আমি নাচাও আমি জিটি খিনি চাম তো ইয়াতে দেখিছে আপোনালোকে এইকেইখন স্কুলত এপইন্টমেন্ট বিলাক হৈছিল তো প্ৰথমতে ক্যাটেগৰি ওয়াইজ লিষ্ট অফ নিট বেস স্কুলস ফৰ গ্ৰেজুৱেট টিচাৰৰ ভ্যাকেন্সি গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ ভ্যাকেন্সি কোন স্কুলত ফিল আপ হৈছিল কিনি ইয়াত দিয়া আছে আমি লিষ্টখন চাম তাৰ আগত সকলোকে ৰিকুৱেষ্ট কৰিম যদি এই চেনেলটো নতুনকৈ আছে সাবস্ক্ৰাইব কৰি লব আৰু ভিডিওটো শেয়াৰ কৰি দিব ফ্ৰেণ্ডৰ মাজত তো ইয়াত দেখিছেনে স্কুল কিখনৰ নাম বৰহলা হাই সেকেন্ডাৰী স্কুল ইয়াতে দুটা পোষ্ট ফিল আপ হৈছে ওবিসি ক্যাটেগৰিৰ তাৰ পিছত এফালে আদৰ্শ হিন্দী হাই স্কুল হিন্দীৰ এটা পোষ্ট ফিল আপ হৈছে ওবিসিত আৰু আমি চাও এটা লিষ্টখনত ওবিসিত হিন্দী পোষ্ট আছে নে নাই ইয়াতে যদি আমি লাষ্টৰ ফালে চাও এটা আপোনালোকে দেখিব তো ওবিসি ক্যাটেগৰিত হিন্দী পোষ্ট আছে দেখিছে তাৰ পিছত নেক্সট এনেকে এইকেইখন স্কুলত গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ এপইন্টমেন্ট হৈছিল 2023 চনৰ মে মাহত যি এপইন্টমেন্ট হৈছিল তাৰ পিছত নেক্সট আমি গ্ৰেজুৱেট টিচাৰ সায়েন্সৰ খিনি চাম তো ইয়াতে কিছুমানে ডাউট কৰিব পাৰে যে এই লিষ্টখনৰ মতে এপইন্টমেন্ট হৈছে না আপোনালোক মই দুটা মেটচিং কৰা দেখাই আছো তো ইয়াত দেখিছে আপোনালোকে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ এখন লিষ্ট ইয়াতে এসসি এটা ভ্যাকেন্সি দেখিছে এইখন ৰতনপুৰ মেৰী হাই স্কুল ইয়াতে এসসিৰ পোষ্ট এটা দেখাইছে তো গোটেই এপইন্টমেন্টৰ লিষ্টখনত আৰ্টছৰ এসসি এটাই ভ্যাকেন্সি আছে আপোনালোকে চাব ইয়াতে বাকি আৰু এসসি ভ্যাকেন্সি আপোনালোকে ইয়াত নাপায় আৰ্টছৰ ক্যাটেগৰি আৰ্টছৰ স্কুলখিনিত চাইছেনে ইয়াতে এসসি ভ্যাকেন্সি আৰু বেলেগ নাই তো আমি এতিয়া চাম ইয়াতে আৰ্টছৰ ভ্যাকেন্সি আছে নে নাই মানে আছিল নে নাই বা আৰ্টছৰ ভ্যাকেন্সি ফিল আপ হৈছে নে নাই এপইন্টমেন্টখনত আৰ্টছৰ এসসি ভ্যাকেন্সি ইয়াত দেখিছে আপোনালোকে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ এইটো হৈছে এসসি ভ্যাকেন্সি কুমুদ চন্দ্ৰ দাস গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ এসসি ফিল আপ হৈছে এইটো ভ্যাকেন্সি আৰু এসটি প্লেনৰ ইয়াতে তিনটা ভ্যাকেন্সি আছে আপোনালোক মই দেখাই আছো ইয়াতে যিখন নিট বেস স্কুলৰ লিষ্ট আছে ইয়াতে আপোনালোকে আৰ্টছৰ যিখন লিষ্ট আছে ইয়াতে পাব এসটি প্লেনৰ তিনটা ভ্যাকেন্সি পাব এই দেখিছে এসটি প্লেনৰ বেঙেনাটি আৰ কে ডিজি হাই স্কুল
তাৰপিছত গোৰাজান হাই ছেকেণ্ডাৰী স্কুল আৰু শ্ৰী পিতাম্বৰদেৱ গাৰ্লছ হাই স্কুল এই তিনিখন স্কুলত ST প্লেনৰ 3টা ভেকেন্সি ফিল আপ হৈছে আমাৰ 2023 চনৰ মে মাহত তাৰপিছত আমি সায়েন্সৰ ভেকেন্সিখিনি ইয়াত পাম সায়েন্সৰ কোনকেইখন স্কুলত ফিল আপ হৈছে ভেকেন্সি সায়েন্সৰ ইয়াত দেখিছে কেটেগৰী ওয়াইজ লিষ্ট অফ নিড বেস স্কুল ফৰ গ্ৰেজুৱেট টিচাৰ সায়েন্স বালিগাঁও JB আৰ্য বিদ্যালয় আপোনালোকে লিষ্টখন চাব পাৰিব ইয়াতে এনেকৈ চাই গ'লে গম পাব কোন কোন স্কুলত ফিল আপ হ'ল সায়েন্সৰ এনেকৈ স্কুলৰ নামবিলাক গম পাইছে চাগে যদি ধৰিব পৰা নাই মই কমেণ্ট কৰি জনাব যদি আপোনালোকৰ PDF টো লাগে মোক কমেণ্ট কৰিব মই পঠিয়াই দিম তো ইয়াতে দেখিছে আপোনালোকে 38 আছে সায়েন্সৰ ভেকেন্সি ইয়াতে 38 টা সায়েন্সৰ গ্ৰেজুৱেট টিচাৰ সায়েন্সৰ ভেকেন্সি ফিল আপ হৈছে আৰু ইয়াতো SC ৰ ভেকেন্সি এটা আৰু আনৰিজাৰ্ভৰ আছে OBC ৰো আছে এখিনি তাৰ পিছত আমি হিন্দীৰ ক'ত ফিল আপ হ'ল আমি চাম হিন্দী পোষ্ট এইখন হৈছে গ্ৰেজুৱেট টিচাৰ হিন্দী লিষ্ট নিড বেস স্কুল ক'ত খালি আছিল হিন্দীৰ পোষ্ট মেলেং প্ৰভিন্সিয়েলাইজ হাই স্কুল ভক্তিপমুৱা নৱজ্যোতি ৰেবকান্ত বৰুৱা পাব্লিক সোণোৱাল কছাৰী হাই ছেকেণ্ডাৰী তাৰ পিছত বামুণীপুখুৰী ৰেলৱে হাই স্কুল এইকেইখন হৈছে হিন্দীৰ ভেকেন্সি ফিল আপ হোৱা স্কুল আৰু হিন্দীত টোটেল 8টা পোষ্ট আছিল আৰু ইয়াতে এপইণ্টমেণ্টখনত 8টা পোষ্ট আছে নাই চাওঁ 8জন কেণ্ডিডেটৰ নাম তো ইয়াতে যদি চাওঁ আমি 1 2 3 4 5 6 7 8 তো দেখিছে আপোনালোকে 8জন কেণ্ডিডেটৰ নাম এই হিন্দী এপইণ্টমেণ্ট এটাখনত আছে গতিকে এই এপইণ্টমেণ্ট লিষ্টখন চাই আপোনালোকে এটা আইডিয়া কৰিব পাৰিব কোনখন স্কুলত হিন্দী পোষ্ট আছে বা কোনখন স্কুলত আৰ্টছৰ নিজৰ কেটেগৰীৰ ভেকেন্সি আছে ধৰক আপুনি OBC কেটেগৰীৰ হয় OBC কেটেগৰীৰ আপোনাৰ এইকেইখন স্কুলত নতুনকৈ আৰু ভেকেন্সি আছে নে নাই সেইখিনি গম পাব বা হিন্দী পোষ্ট আপোনাৰ কেটেগৰীত আছে নে নাই বা সায়েন্সৰ পোষ্ট আপোনাৰ কেটেগৰীত আছে নাই এইখিনি ইয়াৰ পৰা এটা আইডিয়া ল'ব পাৰিব যে লাষ্ট ইয়াৰ কি ভেকেন্সি ফিল আপ হৈছিল তো আজিৰ এই ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ পুনৰ নেক্সট ভিডিঅ'ত বেলেগ এখন ডিষ্ট্ৰিক্টৰ এই নিড বেছ মতে এপইণ্টমেণ্ট হোৱা লিষ্টখন লৈ আনিম থেংক ইউ